প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। জীৱনত সপোন তেওঁক লৈহে দেখা উচিত যিয়ে সপোন নেদেখুৱাই বাস্তৱলৈও ৰূপায়িত কৰে। কিন্তু এনেকুৱা কাকো লৈ সপোন দেখা উচিত নহয় যিয়ে সপোন দেখুৱাই সুযোগ বুজি নিজেই হেৰাই যায়। কষ্ট পালে জানো ভালপোৱা হেৰাই যায়? কেতিয়াও নাযায়। যিজনে আপোনাক সঁচাকৈ ভাল পায় তেওঁ হাজাৰ কষ্টৰ মাজতো আপোনাকেই ভাল পাই থাকিব। পৃথিৱীৰ নিয়মটো বহুত অদ্ভুত। যেতিয়া প্ৰিয় মানুহজনক গুৰুত্ব দিবলৈ আৰম্ভ কৰিব তেতিয়া তেওঁ অৱহেলা কৰিবলৈ আৰম্ভ কৰিব। প্ৰিয় মানুহজনে যদি আপোনাক অৱহেলা কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁক কথা কোৱাৰ বাবে বাৰে বাৰে অনুৰোধ কৰাৰ দৰকাৰ নাই। কাৰণ যাৰ ওচৰত আপোনাৰ সঁচা মূল্য থাকিব তেওঁ হাজাৰ অসুবিধাৰ মাজতো আপোনাক সময় দিব আৰু আপোনাক কেতিয়াও এৰি নাযায়। টকাৰে আপুনি সকলো বস্তু কিনিব পাৰিব কিন্তু মানসিক সুখ কেতিয়াও কিনিব নোৱাৰে। ভালপোৱা মানুহজনৰ লগত কথা পাতিলে হয়তো মায়া বাঢ়ে কিন্তু কথা নাপাতিলে মায়া কেতিয়াও কমি নাযায়। মানুহ যেতিয়া লাহে লাহে ডাঙৰ হৈ আহে তেতিয়া বুজিব পাৰে যে সকলোৰে মাজত থকাতকৈ অকলে থকাই বেছি ভাল। কাৰণ সৰুকালত বন্ধু বান্ধৱীসকলে বিনা স্বাৰ্থত কথা পাতিছিল আৰু এতিয়া সেই বন্ধু বান্ধৱীসকলে স্বাৰ্থ নহ'লে কথাই নাপাতে। মানুহৰ লগত ভাল ব্যৱহাৰ কৰা উচিত কিন্তু একেবাৰে ভাল ব্যৱহাৰ কৰিবলৈ গ'লে কিছুমান মানুহে ক'ব আপুনি তেওঁক ভয়তে ভাল ব্যৱহাৰ কৰিছে। মন বেয়া থকা সময়ত সান্তনা দিয়া মানুহবোৰেই যেতিয়া মন বেয়াৰ কাৰণ হৈ পৰে তেতিয়া কষ্টবোৰে বুকুত বহুত আঘাত দিয়ে আৰু সেই কষ্ট সহ্য কৰাটো কঠিন হৈ পৰে। মানুহে প্ৰিয় মানুহৰ চেহেৰাৰ মায়াতকৈ কথাৰ মায়াত বেছি আকৃষ্ট হয় কিয়নো চেহেৰাৰ মায়া এদিন পাহৰিব পাৰিব কিন্তু কথাৰ মায়া সহজে পাহৰিব নোৱাৰি। জীৱনত কিবা পাওক বা নাপাওক এটা শিক্ষা পাই যাব যে বিচাৰিলেই সকলো পোৱা নাযায়। ভৰি নিতিতাকৈ হয়তো নদী পাৰ হ'ব পৰা যায় কিন্তু চকু নিতিতাকৈ জীৱন পাৰ কৰা অসম্ভৱ। জীৱন কাৰো বাবে ৰৈ নাথাকে কিন্তু কিয় জানো মনটো মাজে মাজে ৰৈ যায় প্ৰিয় মানুহগৰাকীৰ বাবে। কষ্টই মানুহক নকন্দুৱায়, কষ্টই মানুহক নীৰৱ কৰি ৰাখে। কন্দুৱাইতো সুখে যি আহে অলপ সময়ৰ বাবে আৰু নিমিষতে গুচি যায়। যেতিয়া কোনো মানুহে কাৰোবাৰ বাবে কান্দে সেইটো হ'ল আৱেগ আৰু যেতিয়া কোনোবাই কাৰোবাক ইচ্ছা কৰি কন্দুৱায় সেইটো হ'ল প্ৰতাৰণা আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দে সেয়া হ'ল মনৰ পৰা ভালপোৱা। জীৱনত কাৰোবাক পাবলৈ কেতিয়াও নাকান্দিব। যাৰ কাৰণে আপুনি কান্দিব তেওঁ কেতিয়াও আপোনাৰ নহ'ব আৰু যি আপোনাৰ হ'ব তেওঁ কেতিয়াও আপোনাক কান্দিবলৈ নিদিয়ে। আপুনি আপোনাৰ প্ৰিয় মানুহজনৰ ওচৰত কিমান গুৰুত্বপূৰ্ণ কেনেকৈ জানিব? যেতিয়া আপোনাৰ প্ৰিয় মানুহজনে আপোনাক বহুত যত্ন লৈছে, আপোনাৰ সুখত সুখী হৈছে, আপোনাৰ দুখৰ সময়তো সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু আপুনি জীৱনত উন্নতি কৰিলে তেওঁ কেতিয়াও হিংসা কৰা নাই তেতিয়া ভাবিব তেওঁ আপোনাক বহুত ভাল পায়। এটা সুখে মানুহক বাৰে বাৰে হহুৱাব নোৱাৰে কিন্তু
এটা দুখে মানুহক গোটেই জীৱন কন্দুৱাব পাৰে। যিজনে আপোনাক সঁচাকৈ ভাল পায়, আপোনাৰ বেয়া সময়ত তেওঁ কেতিয়াও আপোনাক অকলে এৰি আঁতৰি নাযায়। তেওঁ আপোনাৰ কাষত থাকিব আৰু আপোনাৰ ভঙা মনটোক জোৰা লগাবলৈ সহায় কৰিব। যিকোনো বস্তু ভাঙিলে শব্দ হয়, কিন্তু মন ভাঙিলে কোনো শব্দ নহয়। এজন মানুহ শাৰীৰিকভাৱে যিমানেই শক্তিশালী নহওক কিয়, তেওঁ প্ৰিয় মানুহজনৰ কাষত সকলো সময়তে দুৰ্বল। গোটেই জীৱন সুখী থাকিব বিচাৰিছে যদি কেতিয়াও কাৰো ক্ষতি নকৰিব। এটা কথা সকলো সময়তে মনত ৰাখিব, আপোনাৰ দ্বাৰা কাৰোবাৰ উপকাৰ হওক বা নহওক, সেইটো ডাঙৰ কথা নহয়। আপোনাৰ দ্বাৰা যেন কাৰো ক্ষতি নহয়, সেইটোহে গুৰুত্বপূৰ্ণ কথা। আপোনাৰ আশে পাশে বহুত মানুহ আছে। কোনোবাই আপোনাক ভাল পায়, কোনোবাই আপোনাক বেয়াকৈ ভাবিব পাৰে আৰু কোনোবাই আপোনাক নিন্দাও কৰিব পাৰে। সেই বুলি আপুনি জীৱন বাটত আগবাঢ়ি যাবলৈ ৰৈ নিদিব। এটা কথা মনত ৰাখিব, এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। আজিৰ সমাজত চলি থকা এটা সত্য কথা, আপুনি যেতিয়া প্ৰিয় মানুহজনক অতিৰিক্ত গুৰুত্ব দিবলৈ আৰম্ভ কৰিব, তেতিয়া তেওঁ আপোনাক অৱহেলা কৰিব আৰু যেতিয়া গুৰুত্ব দিয়া কমাই দিব, তেতিয়া ক'ব আপুনি আৰু আগৰ দৰে নাই, এতিয়া যেন স্বাৰ্থপৰ হৈ গৈছে। প্ৰিয় শ্ৰোতা দৰ্শক, ভিডিঅ'টোৰ কথাখিনি শুনি যদি আপোনাৰ ভাল লাগিল, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।